মাদক দ্ৰব্য সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ গৰমাৰী মুছলমান সমাজ। মাদক দ্ৰব্য সেৱনত মৃত্যু হলে কৰা নহব জানাজা, ৰাজহুৱা কবৰস্থানত কৰা নহব কবৰস্থ। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগান্দাত মাদক দ্ৰব্য সেৱন বিৰোধী সজাগতা সভাত মুছলমান সমাজে ললে এই ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা মাদক দ্ৰব্য সেৱনৰ ফলত কোনো লোকে মৃত্যুক আঁকোৱালি ললে সেই লোকৰ কৰা নহব জানাজা। জাহিৰপুৰ, চৰাইমাৰী, মেৰগান্দা, কলহিপাৰ, মাজগুমি, উত্তৰ মেৰগান্দা, মধ্য মেৰগান্দা গাঁৱৰ ৰাইজে লৈছে এই ডাঙৰ সিদ্ধান্ত। আনকি মাদক দ্ৰব্য সেৱন কৰি গাঁৱত উদ্ভণ্ডালি কৰা ব্যক্তিৰ বিৰুদ্ধে দণ্ড বিহা হ'ব বুলিও ঘোষণা কৰিছে মুছলমান সমাজে। এখন সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত গৰৈমাৰীৰ মেৰগান্দাত অনুষ্ঠিত সজাগতা সভাত লোৱা হয় এই সিদ্ধান্ত। প্ৰথমতে মই এই অঞ্চলবাসী ৰাইজক মই নমস্কাৰ জনাইছোঁ। আজি আমি কেইবাজনো আহ্বায়ক হৈ এই বৃহৎ অঞ্চল আজিৰ এই সভাৰ জৰিয়তে আমন্ত্ৰণ দিছিলোঁ তেওঁলোকক, আৰু এই সভাত আটাইয়ে উপস্থিত হ'ল। তাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আমাৰ যি কুসংস্কাৰ চলি আছে আমাৰ ইছলাম সমাজত, এইবোৰ আঁতৰাৰ কাৰণে আজি আমি কেইবাটাও প্ৰস্তাৱ লৈছোঁ। আজি যিসকল পৰিয়ালত এই নিচাসক্ত সদস্য আছে তেওঁলোকক বুজাই মিলাই আমি তেওঁলোকক শুদ্ধ ৰাস্তাত অনাৰ কাৰণে চেষ্টা কৰিম। যদি তাৰ স্বত্বেও তেওঁলোকে আহিব নিবিচাৰে, তেওঁলোকক এটা জৰিমনা বিহা হৈছে, আৰু লগতে এই জৰিমনাকো যদি আওকাণ কৰে তেতিয়া তেওঁলোকক আমি আইনৰ ব্যৱস্থালৈ ঠেলি দিম, আৰু নিশ্চয় আইনে তাৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব। লগতে আমাৰ এই অঞ্চলৰ যিখিনি ব্যৱসায় আছে, ইয়াৰ এই নিচা দ্ৰব্যৰ লগত জড়িত হৈ আছে, তেওঁলোককো সাৱধানবাণী দিয়া হৈছে। আৰু আমি বিগত দিনত দুজন আমি তেনেকুৱা ব্যৱসায়িক আটক কৰিছিলোঁ, আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছে ভৱিষ্যতত তেনেকুৱা আৰু ব্যৱসায়ৰ লগত জড়িত নাথাকে। আৰু যদি তেওঁলোকে তেনেকুৱা ব্যৱসায়ত জড়িত প্ৰমাণ হৈ যায় তেতিয়া তেওঁলোকৰ এই অঞ্চলৰ পৰা তেওঁলোকে নিজে আঁতৰি যাম বুলি প্ৰতিশ্ৰুতি দিছে। লগতে 20,000 টকা দণ্ড ভৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আৰু এইবোৰ প্ৰতিশ্ৰুতি লৈয়ে আমি সমাজখন আগুৱাই নিয়াৰ কাৰণে এটা চেষ্টা কৰিছোঁ, যাতে পৰৱৰ্তী কালত আমাৰ এই কুসংস্কাৰে যাতে কোনো ঠাইতে দখল নাপায়, আৰু আগন্তুক দিনত কোনো অভিভাৱকে যাতে নিজৰ ল'ৰা ছোৱালীৰ পৰা অশান্তি নাপায়, তেনেকুৱা স্বাৰ্থ আমি আগত ৰাখি এই পদক্ষেপটো গ্ৰহণ কৰা হৈছে। গুমি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য মইনুল হকৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক ৰুবুল আলীয়ে। সজাগতা সভাত আজমল হক ভূঞাক কেন্দ্ৰীয় সভাপতি আৰু ৰুবুল আলীক সম্পাদক হিচাপে লৈ 50জনীয়া সদস্যৰে মাদক দ্ৰব্য সেৱন বিৰোধী কমিটিখন গঠন কৰা হয়। নতুন কমিটিখনে মদ, ভাং আৰু ড্ৰাগছ সেৱন কৰি মৃত্যুবৰণ কৰা লোকক ৰাজহুৱা কবৰস্থানত কবৰস্থ নকৰাৰ প্ৰস্তাৱো গ্ৰহণ কৰে। মেৰগান্দা, জাহিজপুৰ, মাজগুমিৰ অঞ্চলৰ সচেতন ব্যক্তিসকলৰ আহ্বান মৰ্মে বিশেষকৈ ইয়াৰ মেইন উদ্যোক্তা হ'ল আমাৰ ৰুবুল মাষ্টৰৰ নেতৃত্বত আজি ড্ৰাগছ বিৰোধী, মাদক দ্ৰব্য বিৰোধী এখন সজাগতা সভা আমাৰ জাৰপাৰা শিৱ মন্দিৰৰ ফিল্ডত অনুষ্ঠিত হ'ল। আৰু এই সভাখনত আমাৰ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যে লাহে লাহে সমাজ ব্যৱস্থাত এচাম উদন্ত যুৱকে ড্ৰাগছ, মদ, ভাং, গাঁজা এইবোৰ খাই উদ্ভণ্ডালি আৰম্ভ কৰিছে, আৰু সমাজখনক সম্পূৰ্ণৰূপে এটা বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইবাবে কিছুসংখ্যক যুৱকে এইবিলাকত আসক্ত হৈ পেলাই ছুইচাইডো কৰিছে। অলপতে আমাৰ গাঁৱতে এজনে ছুইচাইড কৰিছে। গতিকে সেইকাৰণে সেই মৰ্মে আজিৰ সভাখন আহ্বান কৰি আমি এই অঞ্চলৰ 5খন কবৰস্থানৰ 6খন কবৰস্থানৰ আমাৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে কেন্দ্ৰ কৰি আমাৰ আজি ইয়াত এখন চেণ্ট্ৰেল কমিটি গঠন হ'ল, আৰু তাত কিছুমান সিদ্ধান্ত লোৱা হ'ল যে আমাৰ যিসকল ব্যক্তিয়ে তেওঁলোকে মাদক দ্ৰব্য সেৱন কৰিব বা ড্ৰাগছ ল'ব বা মদ খাব, ভাং খাব, তেওঁলোকক আমি সমাজৰ পৰা এলাগি কৰিম। বকৰ পৰা বুলবুল হুছেইন ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।